USTMৰ মেহবুবুল হক আজি কেইদিনমানৰ ভিতৰত একদম পপুলাৰ হৈ গৈছে। আগতেও পপুলাৰ আছিলে, এতিয়া সংবাদ মাধ্যম আৰু মিডিয়া এজন ক্ৰিমিনেল হিচাপে প্ৰসিদ্ধ কৰাব বিচাৰিছে। কিন্তু আমি অসমৰ ৰাইজে জানো যে মেহবুবুল হক এজন শিক্ষাৰ প্ৰতীক, যে এডুকেশ্যনক এটা নতুন ৰূপ দিছে। USTM গোটেই ভাৰতৰ মাজে USTM এটা এক্সাম্পল বনাইছে, য'তে আমাৰ অসম 7 ৰাজ্যৰ পৰা ল'ৰা ছোৱালী পঢ়ি আছে, হাজাৰ হাজাৰ। কথাটো হ'ল মানুহজনক এনেকুৱা এটা টাৰ্গেট কৰা হৈছে, যিটো আমি আজি উকালতি লাইফৰ 20-25 বছৰ কোৰ্টত কটাই আছো। আমি দেখি আছো যে এটা মানুহক কেনেকৈ হেৰাশাস্তি দিয়া হয়। এই মানুহজনৰ শাস্তিটো এটা আগতে একদম প্ৰি প্লেন অৱস্থায় এক শাস্তি দিয়া হৈছে। অলপ কেইদিন আগতে আমাৰ অসমৰ CM কি ক'লে, মেহবুবুলক সম্পৰ্কে কোনোবা এজনে প্ৰশ্ন কৰিছিলে, ডাইৰেক্ট কৈছে এওঁতো বহুদিন জেলত থাকিব। এই কথাটোৰ লগতে আজি মেহবুবুল হকৰ আকৌ এৰেষ্ট হোৱা আৰু আন ঠাইত তেওঁৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ হোৱাটো পুৰা সম্পৰ্কিত। আমি আশা কৰোঁ অনাৰেবল কোৰ্টৰ মহামান্য বিচাৰপতি এই কথাটো মনত পৰে যেতিয়া তেওঁৰ সংক্ৰান্ত কেছ তাতে যায়। এজন চোৰ ডকাইত যেনেকুৱা চুৰি আৰু ডকাইতি কৰাৰ পিছত তেওঁক হেৰাশাস্তি দিয়া হয়, এজন শিক্ষাবিদক ইমান হেৰাশাস্তি দিয়া হৈ আছে। আৰু আমি আচৰিত লাগো যে মেহবুবুল হকৰ মতো এনেকুৱা অৱস্থা কালি আমাৰো হ'ব পাৰে, আপোনাৰো হ'ব পাৰে। যি অলপ শিক্ষা দীক্ষা লৈ অলপ আগবাঢ়িব, যাৰ শিক্ষা দীক্ষাত কোনো স্পেচিয়েল অথৰিটি পাৱাৰফুল মানুহৰ অংশ নাথাকিব, এনেকুৱা ইনষ্টিটিউশ্যন কৰাত যাওঁতে কালি আমিও টাৰ্গেট হ'ব পাৰোঁ। সেই সময় কি আমি বহি থাকিম? আমাৰ সংবিধানে যিখিনি অধিকাৰ দিছে, আজি মেহবুবুল হকৰ পক্ষে মাথাৰ মানুহ নাই, লগতে থকাৰ মানুহ নাই। তেওঁ কিমান অৰ্গেনাইজেশ্যনত সাহায্য কৰিছে, কিমান কথা, কিমান মানুহক এছিষ্টেঞ্চ দিছে। আজি তেওঁৰ এনেকুৱা অৱস্থা হৈছে, ন ডাউট এটা লিগেল ফাইট, এইটো আমিও জানো। কিন্তু এনেকুৱা এটা মানুহৰ হেৰাশাস্তি হৈছে, গোটেই অসম নীৰৱ নিস্তব্ধ অৱস্থায় চাহি বহি আছো। এই কথাটো অলপ দুখ লাগে, কাৰণ অহা জেনাৰেশ্যনে এই শিক্ষাৰ প্ৰতি যে আগ্ৰহ যিটো আগবাঢ়ি আছিলে, এই শিক্ষাৰ আগ্ৰহটো, ইণ্টাৰেষ্টটো নাইকিয়া হৈ যাব। এই অৱস্থাত আজি এই মানুহজনক যে এটা যিমান ক্ৰিমিনেল এক্টিভিটি চলি আছে, তাৰ মাজে এটা সৰু এটা ক্ৰিমিনেল এক্ট হ'ব পাৰে, মই নাজানো সত্য মিথ্যা। এটাৰ কাৰণে স্পেচিয়েল এক্টো কেছ ৰেজিষ্টাৰ কৰাই আছে, এইটো বেইল দেওঁতে আৰু এটা FIR হেৰি হৈ আছে। এজন চিফ মিনিষ্টাৰ, এজন মিনিষ্টাৰে যদি এনেকুৱা যদি এটা টাৰ্গেট লৈ লয় এজন মানুহক হেৰাশাস্তি দিয়াৰ, আৰু গোটেই ৰাইজ তাতে ঠাণ্ডা, কোনো প্ৰতিকাৰ, কোনো হেৰি নাই, আমি তেওঁৰ কাৰণে কিবা কৰিছো নি, আমি তেওঁৰ কাৰণে কি কৰিব পাৰিম, এইটো সম্পৰ্কেও আমি ঠাণ্ডা, আমি বহি থাকি চাই আছো। কাৰণ এই দিন দূৰ নহয়, এনেকুৱা শিক্ষাৰ সংক্ৰান্ত এনেকুৱা যদি ভাল মানুহ কেইজনক যদি হেৰাশাস্তি দিয়ে, আৰু বাকী চব মানুহ যদি এইটোৰ আইনী প্ৰতিকাৰ, আমাৰ লিগেলি যিখিনি আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ দিছে, সেইখিনি যদি এটলিষ্ট নকৰোঁ, এইটো যদি কণ্ডেম নকৰোঁ, তেনেহ'লে আমাৰ এই প্ৰতিনিধি সাব্যস্ত কৰাৰ, আমাৰ ইলেকশ্যন দিয়াৰ, আমি মানুহক এই ৰাজ্য আমাৰ MP MLA বনোৱাৰ কি ফাইদা আছে? আমাৰ MLA কেইজনো নীৰৱ ঠাণ্ডা, একো কথাই নাপাতে। সিহঁতক আমি পাগলৰ দৰে ভোট দিওঁ, সিহঁতে এনেকৈ এটা ঘটনা ঘটি গৈ আছে, এইটোৰ কোনো প্ৰতিবাদ, কোনো হেৰি, কোনো প্ৰটেষ্ট নকৰে। এই হিচাপে আমি এইটো আজি মনত দুখ লাগিলে
যেটা মানুহ শিক্ষাৰ কাৰণে আজি USTM সোমালে এনেকা লাগে যে বাহিৰা কোনো ৰাজ্যৰ কোনো এটা ইউনিভাৰ্চিটি, এক্ৰিডিটেড ইউনিভাৰ্চিটি, এই ইউনিভাৰ্চিটি এজন ভাইচ চেঞ্চেলৰ, এজন চাঞ্চেলৰক এজন পিয়নৰ দৰে এনেকুৱা যে চুচুৰি ইয়াৰ পৰা তাতে লৈ গৈ আছে, এইটো শিক্ষাৰ প্ৰতি অৱমাননাতে কি? আমি PhD হোল্ডাৰ, আমি ডক্টৰ হোল্ডাৰ, আমি কিমান শিক্ষিত মানুহ আছো অসমত, কিন্তু আমি এজন মানুহৰ তেওঁৰ ফেভাৰত কি কৰিব লাগে, আমি গভৰ্ণৰ, আমি CM, আমি প্ৰধানমন্ত্ৰী, আমি প্ৰেচিডেণ্টক এইটোত ৰিকুৱেষ্টৰ কাৰণে আমি আইনত এইটোৰ প্ৰতিবাদ নজনাওঁ। ইয়াতকৈ দুখৰ কথাটো কি হ'ব পাৰে? ইয়াৰ কাৰণে এতিয়াও আমাৰ হাতত সময় আছে, আমি য'তে যি আইনীভাৱে যিটো কৰিব পাৰোঁ, লিগেলি যিটো কৰিব পাৰোঁ, আমি সেইটো কৰোঁ, মানুহজনে এটলিষ্ট ছাপৰ্ট দিওঁ।